হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। সদায় আমি ঈশ্বৰৰ বাক্য পঢ়াৰ নিচিনাকৈ আহক আজিও আমি এটা ঈশ্বৰৰ বাক্য চাওঁ। আজিৰ দিনটো যাতে আশীৰ্বাদযুক্ত হয় আৰু আজিৰ দিনৰ আৰম্ভণি যাতে ঈশ্বৰৰ বাক্যৰে আমি কৰোঁ হওক, তাৰ কাৰণে ঈশ্বৰৰ বাক্য আমি লৈছোঁ। আজিও বাক্য মাৰ্কৰ শুভবাৰ্তা 11 অধ্যায়ৰ 24 পদ। সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈ আছে, এই হেতুকে মই তোমালোকক কওঁ, তোমালোকে প্ৰাৰ্থনা কৰি যি যি খোজা সেই সকলোকে পালোঁ বুলি বিশ্বাস কৰা, তেহে পাবা। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰিয় বিশ্বাসীসকল, আমি বহুতো বিষয়ত প্ৰাৰ্থনা কৰোঁ। আমি সৰু সৰু কথাকো প্ৰাৰ্থনা কৰোঁ বা ডাঙৰ বিষয়কো আমি প্ৰাৰ্থনা কৰোঁ। প্ৰাৰ্থনা কৰা ভাল, কিয়নো প্ৰাৰ্থনাহে মানুহৰ জীৱনৰ সকলো বান্ধোনবিলাক ছিঙে। আমেন। কিন্তু আমি প্ৰাৰ্থনা কৰি পাছত আমি হ'বনে নহ'ব আমি যদি সন্দেহ ৰাখি প্ৰাৰ্থনা কৰোঁ, তেনেহ'লে আমি একো নাপাম। আমি বিশ্বাসেৰে প্ৰাৰ্থনা কৰিব লাগিব। সেইকাৰণে বাক্যই কৈছে, বিশ্বাস কৰি যি যি খোজা পালোঁ বুলি বিশ্বাস কৰা বুলি, তেহে পাবা বুলি কৈছে। আমি প্ৰাৰ্থনা কৰি পালোঁ বুলিয়েই বিশ্বাস কৰিব লাগিব, কিয়নো তেওঁ জীৱিত ঈশ্বৰ হয়। তেওঁ ইচ্ছা কৰিলে তেওঁ তৎক্ষণাত কাম কৰি দিব পাৰে। কিন্তু ঈশ্বৰে ধীৰ, তেওঁ ক্ৰোধত ধীৰ হয় আৰু দয়াত মহান হয়। তেওঁ লাহে লাহে কামবিলাক কৰে। কিয়নো আমি যদি প্ৰাৰ্থনা কৰি পটককৈ পাই যাওঁ উত্তৰ, আমি যদি তৎক্ষণাতে উত্তৰ পাই যাওঁ, তেনেহ'লে আমি বিভিন্ন ধৰণৰ কামত লগা কামত নলগা প্ৰাৰ্থনা আমি কৰিব পাৰিলোঁ হয়। কিন্তু আমি এনেকুৱা প্ৰাৰ্থনা কৰিব লাগিব যিটো ঈশ্বৰৰ ইচ্ছা হয় নে নহয়, ঈশ্বৰৰ ইচ্ছা হয় নে নহয় সেইটো আমি প্ৰাৰ্থনা কৰিব লাগিব। আৰু যদি ঈশ্বৰৰ ইচ্ছা হয়, তেহে ঈশ্বৰে তেওঁৰ ৰাজ্যৰ কাৰণে যদি আমি বিচাৰিছোঁ, তেওঁৰ ৰাজ্যৰ সুবিধাৰ কাৰণে যদি আমি কিবা এটা প্ৰাৰ্থনা নিবেদন কৰিছোঁ, তেনেহ'লে তেওঁ আমাক নিশ্চয় দিব। কিন্তু প্ৰিয় বিশ্বাসীসকল, আমি সন্দেহ কৰি যদি খোজোঁ, তেওঁ নিদিব। কাৰণ তেওঁ সন্দেহ কৰা ঈশ্বৰ নহয়। তেওঁ সঁচা হয়, তেওঁ সত্য হয়, তেওঁ সঠিকটোৱে কৰে। তেওঁ কেতিয়াও কৈ পেলাই পাহৰি নাযায়, তেওঁ কেতিয়াও শপত খাই পাহৰি নাযায়। প্ৰিয় বিশ্বাসীসকল, আমি যদি পুৰণা নিয়ম বা নতুন নিয়মত আমি যদি চাওঁ প্ৰাৰ্থনাৰ বিষয়বিলাক, কোনোবাই লঘোণ প্ৰাৰ্থনা কৰে, কোনোবাই 40 দিন বা এমাহ এনেকুৱা প্ৰাৰ্থনা কৰে। কিন্তু যদি ঈশ্বৰৰ ইচ্ছা নাই, তেনেহ'লে ঈশ্বৰে কেতিয়াও নিদিয়ে। কিন্তু আমি ঈশ্বৰৰ ইচ্ছাটো নিচিনাকৈ খুজিব লাগিব। প্ৰিয় বিশ্বাসীসকল, আমি পুৰণা নিয়মত যদি হান্নাৰ প্ৰাৰ্থনাটো শুনো, তেনেহ'লে তাতে তেওঁ মুখেৰে শব্দ ওলোৱা নাছিলে। তেওঁ এনেকুৱা দুখত প্ৰাৰ্থনা কৰিছিলে, কেৱল তেওঁৰ ওঠটোহে লৰিছিলে। তথাপি ঈশ্বৰে তেওঁৰ প্ৰাৰ্থনাটো শুনিলে আৰু তেওঁ বিশ্বাস কৰি প্ৰাৰ্থনা কৰিছিলে। সেইকাৰণে তেওঁ সন্তানটি পালে। বিশ্বাসীসকল, আমাৰ জীৱনত আমি যদি নিসন্দেহ কৰি যদি আমি খোজোঁ, তেনেহ'লে ঈশ্বৰে দিব। আৰু সন্দেহ কৰাজনে একো নাপাব, কিয়নো আমাৰ ঈশ্বৰটো জীৱিত ঈশ্বৰ হয়, সত্য ঈশ্বৰ হয়। আৰু আমি কি কাৰণে লাগে, কি কাৰণে নালাগে, আমি ঈশ্বৰক সম্পূৰ্ণকৈ ক'ব লাগিব, তেতিয়াহে তেওঁ দিব। বিশ্বাসীসকল, তেওঁ অন্তৰ্যামী ঈশ্বৰ হয়। তেওঁ অন্তৰৰ কথা জানে। আমি যদি বেয়া মন ভাবি খুজি আছোঁ, তেনেহ'লে আমি নাপাম। কিন্তু আমি তেওঁৰ ৰাজ্যৰ কাৰণে খুজিব লাগিব। প্ৰাৰ্থনাৰো তেওঁ যে ডাইৰেক্ট বাক্যত যে কোৱা আছে যে যি যি খোজা সেই সকলো পালোঁ বুলি বিশ্বাস কৰাতেহে তোমালোকলৈ কৰা হ'ব বা তেহে পাবা। কিন্তু আমি ঈশ্বৰৰ ইচ্ছাটো খুজিছোঁ নে নাই, সেইটোহে আমি জানিব লাগিব। কিন্তু যদি আমি ঈশ্বৰৰ ৰাজ্যৰ কাৰণে সুধিছোঁ, তেনেহ'লে তেওঁ ঠিক সময়ত, সঠিক সময়ত তেওঁ যোগাব, তেওঁ দিব। কেৱল আমাৰ সন্দেহ ৰাখিব নালাগে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। মই বিশ্বাস কৰোঁ এনেকৰ যুগেৰে আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তুমিয়ে দেউতা ঈশ্বৰ, তুমি যোগাতা ঈশ্বৰ। প্ৰভু, তোমাৰ নাম ধন্যবাদ হওক।
প্ৰভু আমাৰ প্ৰাৰ্থনাবিলাক তুমি শুনা আৰু উত্তৰ দিয়া আমি বিশ্বাস কৰোঁ প্ৰভু এই সময়ত যিসকলে বিশ্বাসেৰে প্ৰাৰ্থনা কৰি আছে কিবা খুজি আছে নিবেদন কৰি আছে প্ৰভু তুমি সকলোকে দিয়া কাৰণ তুমি লাজত পেলাত ঈশ্বৰ নহয় প্ৰভু তোমাৰ ধন্যবাদ হওক চিৰকাললৈকে সদা সৰ্বদাই তোমাৰ গৌৰৱ হওক কাৰণ তুমি জয়যুক্ত ঈশ্বৰ কাৰণ তুমি সত্য ঈশ্বৰহে প্ৰভু তুমি সকলোবোৰ খুজিলা আমি খোজাবিলাক তুমি দিলা আমি বিশ্বাস কৰোঁ প্ৰভু এই সকলো যাচনা ত্ৰাণকৰ্তা জীৱিত নাচৰতীয় প্ৰভু যীশু নামত অৰ্পণ কৰিছোঁ আমেন প্ৰেইজ দ্য লৰ্ড